জুবিনে কৈছিল মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। জুবিনৰ মনৰ ইচ্ছা আজি পূৰণ হল। মহাবাহু ব্ৰহ্মপুত্ৰই আঁকোৱালি ললে জুবিনক। জুবিনৰ চিতাভস্ম বিলীন হল চিৰিলুইতৰ বুকুত। মহাবাহুৰ বুকুৱে বুকুৱে বৈ থাকিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দা। বুধবাৰে মনৰ মানুহজনৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়ে গৰিমা শইকীয়া গাৰ্গে। বহু লোকৰ উপস্থিতিত মাংগলিক ৰীতি নীতিৰে লুইতৰ বুকুত বিসৰ্জন দিয়া হয় জুবিনৰ চিতাভস্ম। ইয়াৰ পূৰ্বে কালি নিশা জুবিনৰ ক্ষেত্ৰত উপস্থিত হৈছিল গৰিমা। জুবিনৰ লগত কথা পাতিব মন গলে সোণাপুৰৰ কমাৰকুছিত যোৱাৰ কথা কৈছিল সাহসী মহিলাগৰাকীয়ে। কালি নিশা পাবি বৰঠাকুৰৰ সৈতে জুবিন ক্ষেত্ৰত গৈ উচুপি উঠিছিল গৰিমা। গৰিমাৰ অশ্ৰুৰে বিগলিত হৈছিল জুবিন ক্ষেত্ৰৰ বাকৰি। অনুৰাগীৰ সৈতেও সময় কটাই জুবিনৰ প্ৰিয় মানুহগৰাকীয়ে। জুবিনে কৈছিল মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। জুবিনৰ মনৰ ইচ্ছা আজি পূৰণ হল। মহাবাহু ব্ৰহ্মপুত্ৰই আঁকোৱালি ললে জুবিনক। জুবিনৰ চিতাভস্ম বিলীন হল চিৰিলুইতৰ বুকুত। মহাবাহুৰ বুকুৱে বুকুৱে বৈ থাকিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দা। বুধবাৰে মনৰ মানুহজনৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়ে গৰিমা শইকীয়া গাৰ্গে। বহু লোকৰ উপস্থিতিত মাংগলিক ৰীতি নীতিৰে লুইতৰ বুকুত বিসৰ্জন দিয়া হয় জুবিনৰ চিতাভস্ম। ইয়াৰ পূৰ্বে কালি নিশা জুবিনৰ ক্ষেত্ৰত উপস্থিত হৈছিল গৰিমা। জুবিনৰ লগত কথা পাতিব মন গলে সোণাপুৰৰ কমাৰকুছিত যোৱাৰ কথা কৈছিল সাহসী মহিলাগৰাকীয়ে। কালি নিশা পাবি বৰঠাকুৰৰ সৈতে জুবিন ক্ষেত্ৰত গৈ উচুপি উঠিছিল গৰিমা। গৰিমাৰ অশ্ৰুৰে বিগলিত হৈছিল জুবিন ক্ষেত্ৰৰ বাকৰি। অনুৰাগীৰ সৈতেও সময় কটাই জুবিনৰ প্ৰিয় মানুহগৰাকীয়ে। নিউজ 6 ৰিপৰ্ট ইউ নিউজ।